Hello guys, welcome back to another video. আজি ভিডিওটো মাধ্যমে আপোনালোকৰ মাজত এক নতুন গুৰুত্বপূৰ্ণ ইনফৰমেশন লৈ আছো বহুতে ইনফৰমেটিভ হয় যিসকলে অইল ইন্ডিয়া লিমিটেডত এপ্ৰেন্টিসশিপ কৰিম বুলি ভাবি আছে আৰু যিসকলে 2024 বৰ্ষত পাস আউট আইটিআই বা পলিটেকনিকৰ কথা কৈছো ঠিক আছে তো যিসকল ষ্টুডেন্ট আইটিআইৰ পৰা 2024 বৰ্ষত পাস আউট হৈছে বা পলিটেকনিক 2024 বৰ্ষত পাস আউট হৈছে ইতিমধ্যে যিসকলে সাৰ্টিফিকেট পাইছে বা যিসকলে সাৰ্টিফিকেট পাব পাস সাৰ্টিফিকেট পাব বা মাৰ্কশিট পাব তেওঁলোকে অইল ইন্ডিয়াত কেনেকৈ এপ্ৰেন্টিসশিপৰ কাৰণে এপ্লাই কৰিব পাৰিব গুটেখিনি ইনফৰমেশন আপোনালোকক জনাবলৈ চেষ্টা কৰিম আসলতে যেহেতু আপোনালোকে নিশ্চয়কৈ গম পাইছে আজি ডেটত যেহেতু ইতিমধ্যে যিসকল পলিটেকনিকৰ ষ্টুডেন্ট 2024 বৰ্ষত যিসকলে পাস আউট হৈছে তেওঁলোকৰ ইতিমধ্যে গ্ৰেড পইণ্টৰ ৰিজাল্টটো দিছে তো এতিয়া আপোনালোকে কি কৰিব পাৰিব কেনেকৈ আবেদন কৰিব লাগিব পলিটেকনিক সকলৰ কাৰণে কোনটো ৱেবছাইটত আবেদন কৰিলে অইল ইন্ডিয়াত এপ্ৰেন্টিসশিপ পাব বা নেক্সট কোনটো মান্থত নতুন বেচ লোৱা হ'ব গুটেখিনি ইনফৰমেশন আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিওটো সম্পূৰ্ণ চাব ঠিক আছে ইয়াৰ আগতে আপোনালোকক এক সৰু এটা ইনফৰমেশন দিব বিচাৰিছো অক্টা সাইবাৰ কেফে হল এক অনলাইন সাৰ্ভিস প্ৰভাইডাৰ এখেতসকলৰ পৰা আপোনালোকে যিকোনো জবৰ অনলাইন ফৰ্ম ফিলআপ বা যিকোনো অনলাইন ফৰ্ম ফিলআপৰ কাম বা আপোনালোকে এপ্ৰেন্টিসৰ কাৰণে যদি অনলাইন কৰিব বিচাৰে তথাপিও অক্টা সাইবাৰ কেফেৰ সকলৰ মানে তেখেতসকলৰ পৰা আপোনালোকে কৰি লব পাৰিব যদি নিজে কৰিব বিচাৰে কম্পিউটাৰ দোকানৰ পৰা যদি কৰি লব বিচাৰিছে বেসিক্যালি এইবোৰ কাম বেসিক্যালি প্ৰতিজন ব্যক্তিয়ে বা প্ৰতিজন মানে কম্পিউটাৰৰ প্ৰভাইডাৰে আসলতে নাজানে ঠিক আছে গতিকে মই আপোনালোকক সাজেষ্ট কৰিম অক্টা সাইবাৰ কেফেৰ পৰা আসলতে যদি আপোনালোকে বিচাৰে অক্টা সাইবাৰ কেফেৰ পৰা এপ্ৰেন্টিসশিপৰ অনলাইনটো কৰাই লব পাৰিব অইল ইন্ডিয়াত কেনেকৈ কৰিব পাৰিব গুটেখিনি ইনফৰমেশন তেওঁলোকে প্ৰভাইড কৰিব খুব কম মূল্যত ঠিক আছে তাৰ লগতে যদি আপোনালোকে অনলাইন ফ্লাইটৰ টিকেট বা বাছৰ টিকেট বা আপোনালোকে ট্ৰেইনৰ টিকেট যদি বুক কৰিব বিচাৰিছে এখেতসকলৰ পৰা বুক কৰিব পাৰিব গতিকে হোৱাটছআপ নম্বৰটো দিয়া আছে এইটো নম্বৰত আপোনালোকে কি কৰিব এখেতসকলৰ লগত ডাইৰেক্টলি হোৱাটছআপত কন্টেক্ট কৰক আৰু ৰিকোয়াৰ্ড ডকুমেন্টবোৰ প্ৰয়োজন হলে তেখেতসকলক শেয়াৰ কৰিব আপোনালোকৰ অনলাইনৰ কামখিনি কৰি দিব আকৌ এবাৰ কৈছে যিসকলে এপ্ৰেন্টিসশিপৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকেও অক্টা সাইবাৰ কেফেৰ লগত কন্টেক্ট কৰিব পাৰে ঠিক আছে উভতি আহিছো মেইন টপিকলৈ তো আপোনালোকক মেইনলি জনাম এতিয়া প্ৰথমতে পলিটেকনিকৰ ষ্টুডেন্ট সকলক তাৰ পিছত আইটিআই ষ্টুডেন্ট সকলক জনাম কাৰণ স্টেপ বাই স্টেপ হেতু জনাই আছো ভিডিওটো সম্পূৰ্ণ চাব বেসিক্যালি যিসকলে পলিটেকনিকৰ ষ্টুডেন্ট 2024 বৰ্ষত পাস আউট হৈছে ঠিক আছে তো তেওঁলোকে কি কৰিব লাগিব আপোনালোকে এতিয়া যদি গ্ৰেড ৰিপৰ্টটো পাইছে বা আপোনালোকৰ ৰিজাল্টটো পাইছে কিমান পইণ্ট আপোনালোকৰ ঠিক আছে তো বেক থাকিলে কিন্তু নহব হেতু কথা মনত ৰাখিব ফাইনেল ৰিজাল্ট পাব লাগিব তো গ্ৰেড পইণ্ট যেহেতু পাইছে আপোনাৰ নিজৰ পলিটেকনিকত এবাৰ কন্টেক্ট কৰক প্ৰভিজনাল সাৰ্টিফিকেট যেহেতু যোনটো অৰিজিনাল বৰ্ডৰ সাৰ্টিফিকেট হেতু পাওতে বহুতে সময় লাগে মাৰ্কশিট পাওতে অকমান সময় লাগিব পাৰে গতিকে আপোনালোকে কি কৰিব মাৰ্কশিটও নালাগে এতিয়া যদি এপ্ৰেন্টিসশিপৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে এপ্ৰেন্টিসশিপৰ কাৰণে আপোনালোকে প্ৰথমতে কলেজত কন্টেক্ট কৰক যে গ্ৰেড ৰিপৰ্টৰ যেহেতু দিয়া হৈছে আপোনালোকে প্ৰভিজনাল পাস সাৰ্টিফিকেট হেতু কলেজৰ পৰা পাস সাৰ্টিফিকেটটো প্ৰভাইড কৰে আপোনালোকে কলেজৰ পৰা প্ৰভিজনাল পাস সাৰ্টিফিকেটটো প্ৰয়োজন হৈছে বুলি কলেজত অকমান ৰিকুৱেষ্ট কৰক ঠিক আছে যাতে অতি সোনকালে আপোনালোকক সাৰ্টিফিকেটটো দিয়ে যোনটো পলিটেকনিকতে আপোনালোকে পঢ়িছিলে সেই পলিটেকনিকতে আপোনালোকে এবাৰ কন্টেক্ট কৰক দেন আপোনালোকে কলেজত এবাৰ যাওক ভিজিট কৰাৰ পিছত আপোনালোকৰ কি হ'ব এপ্লাই কৰক ঠিক আছে প্ৰভিজনাল সাৰ্টিফিকেটটো মোষ্ট প্ৰবাবলি ৰেজিষ্ট্ৰেচন কাৰ্ড আপোনালোকৰ কিছুমান কলেজৰ নিজৰ কিছুমান ক্ৰাইটেৰিয়া থাকে হেবোৰ ফুলফিল কৰাৰ পিছত আপোনালোকক প্ৰভিজনাল সাৰ্টিফিকেটটো দিব ঠিক আছে কলেজত গলে আপোনালোকে বুজি পাব আৰু আপোনালোকে কলেজত কথাটো জনাওক যে মোৰ ইম্পৰ্টেন্ট প্ৰয়োজন হৈ আছে গতিকে অতি সোনকালে যাতে মোক দিয়াৰ ব্যৱস্থা কৰি দিয়ে কাৰণ প্ৰভিজনাল সাৰ্টিফিকেটটোৰে মই জবত এপ্লাই কৰিম কাৰণ আপোনালোকে নিশ্চয়কৈ গম পাইছে বৰ্তমান আইওচিএল বা আমাৰ ইন্ডিয়ান ৰেলৱে ডিপাৰ্টমেন্ট ওয়াইজ বেলেগ জব ওলাইছে ঠিক আছে তাতো আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকৰ প্ৰভিজনাল সাৰ্টিফিকেটটো দিয়ে ঠিক আছে কাৰণ আপোনালোকে গ্ৰেড ৰিপৰ্টটো ইতিমধ্যে পাই গৈছে তো হেতু আগতে ব্যৱস্থা কৰাৰ পিছত কি কৰিব আপোনালোকে অইল ইন্ডিয়াত এপ্ৰেন্টিসশিপৰ কাৰণে বা যিকোনো এপ্ৰেন্টিসশিপ এপ্লাই কৰাৰ কাৰণে কিন্তু আপোনালোকে এটা পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব লাগে সেই পৰ্টেল হল নেটস ঠিক আছে নেশনাল এপ্ৰেন্টিসশিপ যোনটো পৰ্টেল হয় ঠিক আছে নেশনাল এপ্ৰেন্টিসশিপ এণ্ড ট্ৰেইনিং স্কিম যোনটো পৰ্টেল হেতু আমাৰ পলিটেকনিকৰ ষ্টুডেন্ট সকলৰ কাৰণে লাগিব আইটিআইৰ কথাটো অকমান পিছত জনাই আছো প্ৰথমতে আপোনালোকে অইল ইন্ডিয়াতে এপ্ৰেন্টিসশিপ কৰক বা আইওচিএলতে কৰক প্ৰথমতে
নেটছ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব সেইটো কাৰণে নেটছ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব আচলতে ৱেবছাইটটো ভিজিট কৰি আপোনালোকক দেখুৱাই আছোঁ ক'ত কি কৰিব লাগিব ঠিক আছে প্ৰথমতে আগতে জনাইছোঁ যে আপোনালোকে নেটছ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত কিন্তু আপোনালোকৰ প্ৰভিজনেল চাৰ্টিফিকেটটো লাগিব গতিকে আপোনালোকে প্ৰভিজনেল চাৰ্টিফিকেটটো যদি নাই প্ৰভিজনেল চাৰ্টিফিকেটটো ৰেডি ৰাখক আৰু আধাৰ কাৰ্ড যদি নাই আধাৰ কাৰ্ডটো ৰেডি ৰাখক কাৰণ আধাৰ কাৰ্ডটো প্ৰয়োজন হ'ব ঠিক আছে সো মেইনলি যিসকল পলিটেকনিকৰ ষ্টুডেণ্ট তেওঁলোকে ডাইৰেক্টলি গুগল ক্ৰমত বা যিকোনো ব্ৰাউজাৰত আপোনালোকে গুগলত চাৰ্চ কৰিব ঠিক আছে যে নেটছ NATS এনেকৈ আপোনালোকে চাৰ্চ কৰিব এনেকৈ চাৰ্চ কৰিলে আপোনাৰ অকণমান স্ক্ৰল ডাউন কৰিলে যোনটো এটা লিংক আছে সেইটোৰ আপোনালোকে ডাইৰেক্টলি যাব ঠিক আছে আপোনালোকক সেইটো দেখুৱাই আছোঁ যোনটো এইটো ষ্টুডেণ্ট লগইন নামৰ অপশ্যন আছে অ'কে nets.gov.education.gov.in এইটো লিংকত ডাইৰেক্টলি আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত অকণমান সময় লাগিব পাৰে তাৰপিছত আপোনালোকে ডাইৰেক্টলি ষ্টুডেণ্ট লগইন যোনটো অপশ্যন আছে তাত আপোনালোকে ডাইৰেক্ট যাব নালাগে ওপৰত অকণমান যদি লক্ষ্য কৰে ষ্টুডেণ্ট তাৰপিছত চেণ্ড উইথ ষ্টুডেণ্ট এষ্টাব্লিছমেণ্ট এইবোৰ অপশ্যন আছে আপোনালোকে ডাইৰেক্টলি ষ্টুডেণ্ট অপশ্যনত ক্লিক কৰিব যদি আপোনালোকে মোবাইলত পৰ্ট্ৰেট মোড বা আপোনালোকৰ চিধাকৈ ধৰিছে ঠিক আছে তেনেহ'লে এনেকুৱা অপশ্যন যদি নাহে আপোনালোকে 3 লেয়াৰ অপশ্যন পাব 3 লেয়াৰ অপশ্যনত ডাইৰেক্ট ক্লিক কৰি ষ্টুডেণ্ট অপশ্যনত পাই যাব ঠিক আছে এই ষ্টুডেণ্ট অপশ্যনত মুঠৰ ওপৰত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত যিসকলে ধৰি লওক ৰেজিষ্ট্ৰেশ্যন কৰা নাই আপোনালোকে ষ্টুডেণ্ট ৰেজিষ্টাৰ এই অপশ্যনত ক্লিক কৰি আপুনি বাকী ফৰ্ম ফিল আপৰ কামখিনি কৰি ল'ব কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হোৱাৰ পিছত তাৰ পৰা আপোনালোকে অইল ইণ্ডিয়াত এপ্লাই কৰিব পাৰিব ঠিক আছে তাত ডাইৰেক্টলি আপোনালোকে অইল ইণ্ডিয়া বুলি চাৰ্চ কৰিলে অপশ্যন আহি যাব পাৰে তেতিয়া আপোনালোকে এপ্লাই কৰিব বা যিকোনো কোম্পানীত এপ্লাই কৰিব পাৰিব যিবোৰ কোম্পানী ধৰি লওক এক্সাম দিব নালাগে যেনেকৈ অইল ইণ্ডিয়া লিমিটেডত এপ্ৰেণ্টিছশ্বিপ কৰিবলৈ এক্সাম দিব নালাগে জাষ্ট আপোনালোকে পাৰ্চেণ্টেজ ভিত্তিত লোৱা হয় গতিকে আপোনালোকে ডাইৰেক্ট নেটছ পৰ্টেলৰ পৰাই এপ্ৰেণ্টিছশ্বিপ পাব আৰু যিবোৰ কোম্পানীৰ পৰা ধৰি লওক এপ্ৰেণ্টিছশ্বিপ কৰিব বিচাৰিছে যিবোৰ কোম্পানীয়ে এক্সামিনেশ্যন কণ্ডাক্ট কৰে ধৰি লওক IOCL ঠিক আছে IOCLত আপোনালোকে যদি এপ্ৰেণ্টিছশ্বিপ কৰিব বিচাৰিছে সেইটো IOCLৰ অফিচিয়েল ৱেবছাইটত এডভাৰটাইজমেণ্টটো আহি যাব তাত এপ্লাই কৰিব লাগিব তাৰ লগতে কিন্তু আপোনালোকৰ এই যোনটো পৰ্টেল এই পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এটা এনৰলমেণ্ট ID পাব এই এনৰলমেণ্ট IDটো কিন্তু প্ৰয়োজন হ'বই ঠিক আছে আপোনালোকে IOCLত এপ্লাই কৰিলেও মুঠৰ ওপৰত লাগিব মুঠতে আপোনালোকে এই নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং স্কিম যোনটো অফিচিয়েল পৰ্টেল আছে নেটছ 2.0 কিন্তু দেই পুৰণাখনত হ'লে নহ'ব নেটছ 2.0 এই পৰ্টেলটোত আপোনালোকে ৰেজিষ্টাৰ্ড কৰা থাকিব লাগিব ঠিক আছে তো যিসকলে অইল ইণ্ডিয়াত এপ্ৰেণ্টিছশ্বিপ কৰিব বিচাৰিছে পলিটেকনিকৰ ষ্টুডেণ্ট তেওঁলোকে আপোনালোকে এইটো পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰক ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হোৱাৰ পিছত আপোনালোকে ষ্টুডেণ্ট লগইনত আহিব ষ্টুডেণ্ট লগইনত গৈ লগইন কৰিব লগইন ডিটেইলছ আপোনালোকৰ ৰেজিষ্টাৰ্ড জিমেইল ID এণ্ড পাছৱৰ্ড এণ্টাৰ কৰি ডাইৰেক্টলি লগইন কৰিব লগইন কৰি আপোনালোকে গোটেইখিনি ডিটেইলছ পাই যাব আৰু এটা মনত ৰাখিব যিবোৰ ডিটেইলছ দিব যেতিয়া পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব সেই ডিটেইলছবোৰ কেয়াৰফুলি দিব কাৰণ ভুল হ'লে অকণমান প্ৰব্লেম হৈ যায় ঠিক আছে আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে যেতিয়া CGPAৰ পৰা পাৰ্চেণ্টেজটো কনভাৰ্ট কৰিব সেইটো আপোনালোকৰ নিজৰ বৰ্ড বেচিকেলি আসাম গভৰ্ণমেণ্টৰ যিবোৰ পলিটেকনিক আছে সেইবোৰ SCT বৰ্ডৰ আণ্ডাৰত গতিকে SCTৰ যোনটো ফৰ্মুলা সেইটো মতে আপোনালোকৰ CGPA ইনটু 9.125 এইটোৰে মাল্টিপ্লাই কৰিব লাগিব যদি আপোনালোকে 9.5 কৰে তেতিয়া কিন্তু বহুতেই প্ৰব্লেম হয় কাৰণ এইটো 9.5 টো গুৱাহাটী ইউনিভাৰ্চিটি বা বেলেগ ইউনিভাৰ্চিটিৰ এইটো ফৰ্মুলা হয় SCTৰ ফৰ্মুলাটো হ'ল আপোনালোকৰ CGPA যিমান পাইছে ধৰি লওক 9.5 পাইছে ইনটু 9.125 পূৰণ কৰিব লাগিব পূৰণ কৰিলেহে আপোনালোকৰ যোনটো ওলাই ঠিক আছে ক্যালকুলেশনত হেতুৱে আপোনালোকৰ পাৰ্চেন্টেজ ঠিক আছে এটো কথা মনত ৰাখিব এতিয়া পলিটেকনিকৰ কথাখিনি হৈ গল এতিয়া নেক্সট আপোনালোকক ITR কথাটো জনাই আছো যিসকলে ITR ষ্টুডেন্ট ITR বিভিন্ন ধৰণৰ ট্ৰেডৰ পৰা আপোনালোকে পাস কৰিছে 2024 বৰ্ষত তেখেতসকলে যদি অইল ইণ্ডিয়াত এপ্ৰেন্টিছশ্বিপ কৰিব বিচাৰিছে বা যিকোনো সেক্টৰ ধৰি লওক অইল ইণ্ডিয়াত নহলে IOCLত যদি কৰিব বিচাৰিছে IOCLত কিন্তু এক্সাম দিব লাগিব তথাপিও IOCLত যেতিয়া অফিচিয়েল ৱেবছাইটত এডভাৰটাইজমেন্ট আহি যাব তাত এপ্লাই কৰাৰ সময়তে কিন্তু আপোনালোকৰ NAPS পৰ্টেল এটাৰ এনৰলমেণ্ট ID প্ৰয়োজন হ'ব তো এটা কথা মনত ৰাখিব যে যিসকল ITR পৰা পাস আউট হৈছে তেওঁলোকৰ কাৰণে পৰ্টেলটো হ'ল NAPS পৰ্টেল ঠিক আছে এই পৰ্টেলটো আপোনালোকক ডাইৰেক্টলি গুগলত আহি ডাইৰেক্টলি NAPS গুগল বা যিকোনো সাৰ্চ ইঞ্জিনত আহিব অহাৰ পিছত NAPS সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত প্ৰথমতে আপোনালোকে চাব পাৰিব apprenticeship india.gov.in ঠিক আছে
এইটো যোনটো ৱেবছাইট ইয়াত আপোনালোকে ডাইৰেক্টলি ভিজিট কৰিব ভিজিট কৰাৰ পিছত আপোনালোকে অকণমান সময় ল'ব তাৰপিছত চাব পাৰিব যে এইটো কেণ্ডিডেট লগইন এণ্ড ৰেজিষ্টাৰ এটা অপশ্যন আহি যাব আপোনালোকে যদি ITI ষ্টুডেণ্ট হয় আপোনালোকে ডাইৰেক্টলি লগইন কৰা থাকিলে অলৰেডি ৰেজিষ্টাৰ থাকিলে লগইন কৰিব যদি ৰেজিষ্টাৰ নাই তেনেহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু এটা কথা মনত ৰাখিব যিসকলে NCVD ষ্টুডেণ্ট তেওঁলোকেহে জাষ্ট ITI ষ্টুডেণ্টত ক্লিক কৰিব ঠিক আছে কাৰণ NCVD ষ্টুডেণ্টসকলৰ ডাইৰেক্টলি যদি মই ITIত ক্লিক কৰোঁ ডাইৰেক্টলি ৰোল নাম্বাৰটো এণ্টাৰ কৰিলে আপোনালোকৰ গোটেইখিনি ডিটেইলছটো অনলাইনত আহি যায় বাট কিছুমান দেখা যায় যে SCVD যোনটো বৰ্ড আছে SCVDৰ আণ্ডাৰত যিবোৰ ITI আছে সেইবোৰ ষ্টুডেণ্টসকলৰ ৰোল নাম্বাৰটো ইয়াত এণ্টাৰ কৰিলে কি হয় ডাটাবোৰ নাহে ঠিক আছে ফাইন ডিটেইলছ অপশ্যনত ক্লিক কৰিলে ডাটাবোৰ নাহে যিসকলে SCVD ষ্টুডেণ্ট ইয়াত আপোনালোকে আগতেই ITI ষ্টুডেণ্ট বুলি ক্লিক কৰিব নালাগে পিছত আপোনালোকে ডিটেইলছত ITI ষ্টুডেণ্ট বুলি দিব যিসকলে NCVDৰ পৰা পাছ কৰিছে ITI তেওঁলোকে ITI ষ্টুডেণ্টত ক্লিক কৰি ডাইৰেক্টলি ক্লিক কৰিলেই ৰোল নাম্বাৰ অপশ্যন আহিব ইয়াত ৰোল নাম্বাৰটো এণ্টাৰ কৰি ফাইন ডিটেইলছত ক্লিক কৰিলে আপোনালোকৰ নিজৰ ডিটেইলছবোৰ আহি যাব ঠিক আছে আৰু যিসকলে SCVD ষ্টুডেণ্ট ITI ষ্টুডেণ্ট এইটো অপশ্যনত ক্লিক কৰিব নালাগে ডাইৰেক্টলি এণ্টাৰ your mobile number and enter email ID and captcha-টো ইয়াত যোনটো আছে হেতু এণ্টাৰ কৰি ভেৰিফাই নামৰ অপশ্যনত ক্লিক কৰিব ভেৰিফাইড হোৱাৰ পিছত তলত ৰেজিষ্ট্ৰেশ্যন নামৰ অপশ্যনত ক্লিক কৰিব ঠিক আছে ৰেজিষ্ট্ৰেশ্যন নামৰ অপশ্যনত ক্লিক কৰিলে ৰেজিষ্টাৰ্ড হ'ব আকৌ তাৰ পিছত আপোনালোকে লগইন কৰিব পাছৱৰ্ডৰে পাছৱৰ্ড নালাগে আপোনালোকৰ ৰেজিষ্টাৰ্ড জিমেইল আইডিৰে লগইন কৰিব তেতিয়া OTP এটা ভেৰিফিকেশ্যন হ'ব লগইন কৰাৰ পিছত আপোনালোকে ডাইৰেক্টলি নিজৰ যোনটো প্ৰফাইলখিনি সজাই ল'ব যিবোৰ প্ৰয়োজনীয় ডিটেইলছ আপোনালোকৰ এডুকেশ্যনেল ডিটেইলছ হ'ব পাৰে আপোনালোকৰ আইডেন্টিটি প্ৰুফৰ কাৰণে যিমানখিনি ডিটেইলছ প্ৰয়োজন হয় ঠিক আছে দিয়াৰ পিছত আপোনালোকে কি কৰিব তাৰ পৰা ইষ্টাব্লিছমেণ্ট সিলেক্ট কৰিব ঠিক আছে ইষ্টাব্লিছমেণ্টত আপোনালোকে অইল ইণ্ডিয়াৰ পৰা যদি এপ্ৰেণ্টিছশ্বিপ কৰিব বিচাৰিছে অইল ইণ্ডিয়া সাৰ্চ কৰিলে আপোনালোকৰ এপ্লাই নামৰ অপশ্যন আহি যাব তাত এপ্লাই কৰি দিব যোনটো ট্ৰেডৰ পৰা আপোনালোকে বিলং কৰে জাষ্ট তাত সাৰ্চ কৰিব ঠিক আছে সো মুঠৰ ওপৰত যিসকলে এপ্ৰেণ্টিছশ্বিপ কৰিব বিচাৰিছে তেওঁলোকৰ এটা পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব তেওঁলোক পলিটেকনিকৰ হ'লে নেটছ পৰ্টেল NATS পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব তাৰ পিছত যিসকলে ITI ষ্টুডেণ্ট তেওঁলোকে NAPS NEPS পৰ্টেলত ৰেজিষ্টাৰ্ড থাকিব লাগিব তেওঁলোকৰ নিজৰ ID থাকিব লাগিব ঠিক আছে তো এইটো হ'ল বিশেষ আপোনালোকৰ এতিয়া কাম যিসকলে নতুন ষ্টুডেণ্ট 2024 বৰ্ষত তেওঁলোকে আপোনালোকে যদি এপ্ৰেণ্টিছশ্বিপ কৰিব বিচাৰিছে এতিয়া নেটছ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰক বা যিসকলে ITI ষ্টুডেণ্ট তেওঁলোকে NAPS NEPS পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰক অইল ইণ্ডিয়া যদি কৰিব বিচাৰিছে তথাপি আপোনালোকে প্ৰচিডিউৰখিনি আপোনালোকক জনোৱা হৈছে আপোনালোকে যেতিয়া এপ্লাই কৰিব অইল ইণ্ডিয়া কেনেকৈ সিলেকশ্যন কৰিব সেইটো বহুতেই কুৱেশ্যন কৰিব পাৰে অইল ইণ্ডিয়া বেসিক্যালি মাৰ্ক বেচিছ আপোনালোকৰ পাৰ্চেন্টেজ বেচিছত সিলেক্ট কৰিব তাৰ পিছত আপোনালোকক ডাইৰেক্টলি যোনটো ৰেজিষ্টাৰ্ড মেইল দিয়ে আপোনালোকে যোনটো মেইল ID ফৰ্ম ফিল আপ কৰাৰ সময়ত দিয়ে সেই মেইল আইডিত আপোনালোকক ইনবক্স কৰিব বা মেইল কৰিব ঠিক আছে আপোনালোকৰ ইনবক্সত মেইল কৰিব তো মেইল কৰাত আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব ডাইৰেক্টলি সেই ডেট অনুযায়ী আপোনালোকে অইল ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ যোনটো ফিল্ড হেডকোৱাৰ্টাৰ দুলিয়াজান তাত আপোনালোকে ডাইৰেক্টলি যাব লাগিব দেন ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকক ৰেগুলাৰ যোনটো ট্ৰেইনিং প্ৰচিডিউৰ সেইটো আপোনালোকক ফ'ল' কৰিব লাগিব সেইটো ঠিক আছে তো আজি ভিডিঅ'ৰ মাধ্যমেৰে ডিটেইলছত জনাবলৈ চেষ্টা কৰিলোঁ যিসকলে নতুন কেণ্ডিডেট বা নতুন ইতিমধ্যে পাছ আউট হৈছে তেওঁলোকে এপ্ৰেণ্টিছশ্বিপৰ কাৰণে কি কৰিব লাগিব গোটেইখিনি ইনফৰমেশ্যন জনাবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ বুজি পাইছে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ এই চেনেলটোৰ জৰিয়তে এপ্ৰেণ্টিছশ্বিপ ৰিলেটেড ষ্টেপ বাই ষ্টেপ ইনফৰমেশ্যনবোৰ দিয়া হয় কেতিয়া নতুন বেটছ লোৱা হয় আৰু এই চেকতে আচলতে কথাটো মনত পৰি গ'ল যে নেক্সট কি বেট কোনটো মাহত বেটছ লোৱা হ'ব বেসিক্যালি আপোনালোকৰ ISLত নৱেম্বৰত লোৱাৰ কথা আছে দেন অইল ইণ্ডিয়াত কিন্তু আপোনালোকৰ ডিসেম্বৰৰ বেটছৰ কাৰণে নৱেম্বৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মেইল কৰিব গতিকে আপোনালোকে এপ্লাই কৰক ঠিক আছে যিসকলে এলিজিবল কেণ্ডিডেট আপোনালোকে এপ্লাই কৰক এণ্ড দেন ডিসেম্বৰৰ বেটছত এণ্ট্ৰি কৰিব পাৰিব ডিসেম্বৰত এটা বেটছ লোৱা হ'ব অইল ইণ্ডিয়াত ঠিক আছে ডিসেম্বৰৰ বেটছটোৰ কাৰণে নৱেম্বৰতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মেইলটো দিয়ে গোটেইখিনি ৰেডি ৰখাৰ পিছত ডিসেম্বৰৰ 1 তাৰিখৰ পৰা আপোনালোকক জইনিং দি দিব এইটো হ'ল ইনফৰমেশ্যন ঠিক আছে তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব কেতিয়া জইনিঙৰ কাৰণে মেইল দিয়ে গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ প্ৰিভিয়াছ ইয়াৰতো যদি আপোনালোকৰ ভিডিঅ'বোৰ ফ'ল' কৰে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ চাব পাৰিব যে জানিব পাৰিব এই চেনেলটোত অইল ইণ্ডিয়াৰ যিকোনো ধৰণৰ ধৰি লওক এপ্ৰেণ্টিছশ্বিপ ৰিলেটেড
কেতিয়া মেইল আহিছিলে গোটেইখিনি ইনফৰমেশ্যন ষ্টেপ বাই ষ্টেপ দিয়া হৈছিলে ঠিক আছে গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি নতুন আহিছে আৰু যদি আগৰ পৰাও ভিডিঅ' চাই আছে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে তাৰ লগতে আপোনালোকে ফেচবুক পেজটো টেকনিকেল গাঁৱলীয়াৰ ফেচবুক পেজ এণ্ড দেন ইনষ্টাগ্ৰাম আছে টেলিগ্ৰাম চেনেলটো আপোনালোকে ফ'ল' কৰি ৰাখিব পাৰে কাৰণ কেতিয়াবা ভিডিঅ' আপলোড কৰিব নোৱাৰিলে আমি ডাইৰেক্টলি টেলিগ্ৰাম চেনেলত আপলোড কৰোঁ আৰু হোৱাটছআপ গ্ৰুপো আছে এপ্ৰেণ্টিচিপৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা এপ্ৰেণ্টিচিপৰ যোনটো হোৱাটছআপ গ্ৰুপ আছে তাত আপোনালোকে জইন হৈ লওক ঠিক আছে আজি ভিডিঅ' চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই